মই আমন্ত্ৰণ জনাইছো বিজয় দাস উৰফে SS লেফটেনেণ্ট মন্টু শইকীয়া। খগেন বৰা উৰফে SS লেফটেনেণ্ট কৰ্নেল সাগৰ তপনো। খগেন বৰা উৰফে SS লেফটেনেণ্ট সাগৰ তপনো। ৰাজকুমাৰ পেগু উৰফে SS সাৰ্জেণ্ট মেজৰ আয়াং অসম। ৰাজকুমাৰ পেগু উৰফে SS সাৰ্জেণ্ট মেজৰ আয়াং অসম। টুটু মৰাণ উৰফে বিধান অসম। টুটু মৰাণ উৰফে বিধান অসম। এইবাৰ আমন্ত্ৰণ জনাইছো PDCK অৰ্থাৎ পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি লংৰি SS কমাণ্ডাৰ ইন চিফ ইনচাৰ্জ লফন টেৰন উৰফে অন টেৰন। লফন টেৰন উৰফে অন টেৰন। DNLA অৰ্থাৎ ডিমা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ SS পাব্লিচিটি সেক্ৰেটাৰী হাদিসা উৰ্ফে ৰিপেন্স গাৰুছা। হাদিসা উৰ্ফে ৰিপেন্স গাৰুছা। SS সেকেন্ড লেফটেনেণ্ট গাৰাং গাজাও উৰ্ফে ৰনিল জিগদম। গাৰাং গাজাও। SS Second Lieutenant Aulot Nunisa Urfe Waitai. UPRF অর্থাৎ United People's Revolutionary Frontor SS General Secretary Lalminthang Buite Urfe Frankie. SS Defense Secretary Sinkham Sen Guite Urfe Jovi. SS Sergeant Kelvin Guite Urfe Kelvin. Sergeant Sonthang Guite Urfe Omex. Aru Corporal Hauginland Simte Urfe Brony. Kelvin Guite Urfe Kelvin. Sonthang Guite Urfe Omex. Hauginland Simte Urfe Brony. Hauginland Simte Urfe Brony. ইমানতে আমাৰ অস্ত্ৰ সম্বৰণ কাৰ্যসূচী অন্ত পৰিছে। এতিয়া মই অনুৰোধ জনাব বিচাৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল দেৱক তেখেতৰ বহু
নমস্কাৰ। বিভিন্ন সশস্ত্ৰ সংগঠনৰ আজি বহু সদস্যই উগ্ৰপন্থা এৰি অস্ত্ৰ সম্বৰণ কৰাৰ এই মূল সুঁতিলৈ প্ৰত্যাৱৰ্তন অনুষ্ঠানত আজি মঞ্চত মোৰ সৈতে উপস্থিত থকা অসম চৰকাৰৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়া, আইনী উপদেষ্টা শান্তানু ভৰালী ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়া, ডিজিপি ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, এডিশনেল চিফ সেক্ৰেটাৰী পৱন বৰঠাকুৰ ডাঙৰীয়া, প্ৰিন্সিপাল সেক্ৰেটাৰী হোম নিৰাজ বৰ্মা ডাঙৰীয়া, এডিজিপি হৰমিত সিং ডাঙৰীয়া, কমিশনার সেক্রেটারি হোম গভর্নমেন্ট অফ আসাম জি.ডি. ত্ৰিপাঠী ডাঙৰীয়া, এডিজি CRPF এনি জোন সঞ্জীৱ ৰঞ্জন ওঝা ডাঙৰীয়া, GOC 21 মাউন্টেন ডিভিজন SP সিং ডাঙৰীয়া, জয়েন্ট ডাইৰেক্টৰ SIB শ্ৰীমতী ৰশ্মি সিনহা ডাঙৰীয়ানী, IGP SB হিৰেণ নাথ ডাঙৰীয়া, আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা অসম আৰক্ষী, CRPF, ইণ্ডিয়ান আৰ্মি, পৰম শ্ৰদ্ধাৰ বিষয়া কৰ্মচাৰীসকল আৰু আজি মূল সুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা বিভিন্ন গৰাকী সদস্যাৰ লগতে বৰ্তমান ইয়াত উপস্থিত থকা দৃষ্টি ৰাজখোৱা ডাঙৰীয়া, মন্টু শইকীয়া ডাঙৰীয়া, সাগৰ তপ্ন ডাঙৰীয়া, লক্ষণ তেৰণ ডাঙৰীয়া, হাদাইছা ডাঙৰীয়া, ফ্ৰেংকি ডাঙৰীয়া, সিন খান শ্যাম গাইটি ওৰফে জুবি ডাঙৰীয়ানী আৰু কাৰ্বি আংলঙৰ বিভিন্ন গাঁও, পৰম শ্ৰদ্ধাৰ গাঁওবুঢ়াসকল, মহিলা নেত্ৰীসকল, বয়োজ্যেষ্ঠ নাগৰিকসকল আৰু ইয়াত উপস্থিত পৰম শ্ৰদ্ধাৰ বিভিন্ন সশস্ত্ৰ সংগঠনৰ সদস্যসকল, সাংবাদিক বন্ধুসকল আৰু শুভাকাংক্ষী ৰাইজ, জয় জয়তী। আজি শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে মানৱ সমাজত মিলাপ্ৰীতি জীয়াই থাকিব লাগিব আৰু মিলাপ্ৰীতিৰে জীয়াই থাকি আমাৰ মাজত বন্ধুত্ব ৰচনা কৰিব লাগিব, ভাতৃত্ববোধ গঢ় দিব লাগিব আৰু এটা পৰিয়ালৰ মানসিকতাৰে ৰাষ্ট্ৰৰ স্বাৰ্থত সম্পূৰ্ণৰূপে সমৰ্পিত হৈ কাম কৰিব লাগিব, ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিব লাগিব। আমি সকলোৱে মিলাপ্ৰীতিৰে যেতিয়া থাকিম, কষ্ট কৰিম, তেতিয়া আমাৰ জীৱন সুন্দৰ ৰূপত গঢ় লৈ উঠিব। এই হৈছে মানৱ সমাজৰ চিৰন্তন সত্য।
কথা যিটো কথা আমি সকলো হৰগত কৰি জীৱন গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব। আজিৰ এই মুহূৰ্তত মই ভাল পাইছো যে বহু আমাৰ অসমৰে সন্তান তেখেতসকলে অতদিনে উগ্ৰপন্থাৰে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰবিৰোধী কামত সংবিধান বিৰোধী কামত লিপ্ত হৈ আহিছিল, কিন্তু বৰ্তমান তেখেতসকলে এটি গভীৰ উপলব্ধিৰে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অহিংসা নীতিৰে জীৱন নিৰ্বাহ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰি মূল হতিলৈ প্ৰত্যাৱৰ্তন কৰিছে, তাৰ বাবে মই আজি যোগদান কৰা প্ৰতিগৰাকী মই আন্তৰিকতাৰে স্বাগতম জনাইছো। আজিৰ তাৰিখত আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে সকলোকে মৰ্যাদা সহকাৰে উন্নয়নৰ দিশত আগুৱাই নিয়াৰ বলিষ্ঠ পদক্ষেপ লৈছে। 2014 চনৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি আন্তৰিকতাৰ যি শ্ৰদ্ধা ভক্তিৰে দেশৰ সকলো শ্ৰেণীৰ জনগণক আজি যি ধৰণে আস্থাৰ বিশ্বাসত লৈ তেখেতসকলক সামাজিক নিৰাপত্তা প্ৰদান কৰিছে, উন্নয়নৰ দিশত আগুৱাই যাবৰ বাবে বিভিন্ন সা সুবিধা প্ৰদান কৰিছে, আৰু আটাইতকৈ ডাঙৰ কথা প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মৰ্যাদা দি সেই জনগোষ্ঠীক স্বাভিমান লৈ ভাৰতবৰ্ষৰ শক্তিশালী কৰাৰ যাত্ৰাত তেখেতসকলকো আজি आंतरिकता आंकवाली लैसे। ये हमारे लिए सुनहरा मौका है, हमको इस विषय पर निष्ठा से अपनी भूमिका पालन करना चाहिए। निष्ठा से देश के लिए, भारत के लिए, हर देश के नागरिक एक साथ मिलकर हमें मेहनत करना चाहिए और देश को दुनिया के सर्वश्रेष्ठ राष्ट्र के हिसाब से उनका पहचान बनाना चाहिए। परम आदरणीय प्रधानमंत्री जी ने आज देशवासियों को यही आह्वान किया है, दिल से आह्वान किया है कि हम सबको मिलकर टीम इंडिया का भूमिका को निभाना चाहिए। टीम इंडिया का मतलब है एक साथ मिलकर हमें कंधे में कंधे लगाकर देश को मजबूत करना है और देश को जोड़ना है, तोड़ना नहीं। एक भारत श्रेष्ठ भारत, ये लक्ष्य परम आदरणीय प्रधानमंत्री जी ने हमें दिया है। तो इसलिए आज आप लोगों ने एक भारत श्रेष्ठ भारत यानी कि देश को जोड़ने के लिए जो आप लोगों ने आज कदम उठाए हैं, इसके लिए मैं दिल से आभार व्यक्त करना चाहता हूं। ये आप लोगों ने बहुत बड़ा कदम उठाया है, बहुत महत्वपूर्ण कदम उठाया है, क्योंकि दिल में भेद भावनाओं लेकर आप जी नहीं सकते, जीवन को खूबसूरत नहीं बना सकते। अगर जीवन को खूबसूरत बनानी है, जीवन में आनंद हासिल करना है, तो मिलजुल के रहना होगा। यूनाइटेड वी स्टैंड, डिवाइडेड वी फॉल। इसलिए असम की धरती पर बराक, ब्रह्मपुत्र और हमारे पहाड़ और मैदान, हर जिले में बसे हुए हर संप्रदाय की, हर वर्गों की, हर व्यक्ति को एक साथ मिलकर हमें परम आदरणीय प्रधानमंत्री जी का आह्वान को स्वीकार करना होगा, पालन करना होगा। और उन्होंने जैसे कहा 21वीं शताब्दी में हमें मेहनत करनी होगी, परिश्रम करनी होंगे,
तब जाके हमारा जीवन में परिवर्तन संभव हो सकता है। तो इसलिए मैं चाहता हूं कि आप लोग सब जो भी अभी छुपे हुए हैं वो भी बाहर आ जाए। जैसे आप लोग आए हैं, आप भी अपने साथियों को बताइए कि इस छुप के रहने से कोई फायदा नहीं है। सबको बाहर आना चाहिए और आकर इस धरती को मजबूत करना चाहिए मेहनत के जरिए। एक साथ मिलकर हमें परिश्रम करना होगा, तब जाके अपनी जिंदगी में एक परिवर्तन हम ला पाएंगे। तो इसलिए परम आदरणीय प्रधानमंत्री जी ने जैसे कहा, आत्मनिर्भर भारत निर्माण करने के सिलसिले पर हमें भी आत्मनिर्भर असम निर्माण करना होगा। तो मुझे लगता है कि आप लोग इस विषय पर निश्चित रूप से एक शक्तिशाली संकल्प लेंगे, क्योंकि ये सही समय है। क्योंकि देश में आज नरेंद्र मोदी जैसा हमें प्रधानमंत्री मिला है, एक हमारे लिए निष्ठावान, मेहनती और आदर्शवादी नेता परम आदरणीय प्रधानमंत्री जी, जिन्होंने सब व्यक्तियों को, सब वर्गों को, सब हमारे संप्रदाय को अपना लिया है, सबको इज्जत दिया है, सबको आगे बढ़ने के लिए मौका दिया है। यहां कोई डिस्क्रिमिनेशन पॉलिसी नहीं अपनाया है। तो इसलिए आज आप लोग देखिए, असम को आज नॉर्थ ईस्ट को परम आदरणीय प्रधानमंत्री जी ने इतना बड़ा पहचान दिया है। अष्टलक्ष्मी, देश का अष्टलक्ष्मी के नाम से उन्होंने पुकारा है। और नॉर्थ ईस्ट को अगले दिनों पर हमें इस देश को दुनिया का सर्वश्रेष्ठ राष्ट्र के हिसाब से खड़ा करने के लिए हमें कहा है कि नॉर्थ ईस्ट को ही नया इंजन का भूमिका पालन करना होगा, न्यू इंजन फॉर इंडियाज ग्रोथ। तो इसलिए आप लोगों को मैं हृदय से ही आह्वान करता हूं कि आप लोगों ने जो आज कदम उठाए, सही कदम उठाए। शांति का रास्ता आपने अपनाया। शांति का साथ साथ प्रगति संभव होता है। शांति का बिना प्रगति संभव नहीं है। अपने जीवन में हो, सामाजिक जीवन में हो, प्रदेश के जीवन में हो, राष्ट्र के जीवन में हो। इसलिए सही रास्ता आप लोगों ने अपनाया है। इसके लिए आप सब धन्यवाद के पात्र हैं, धन्यवाद के पात्र हैं। और असम सरकार की तरफ से आमिও অসম চৰকাৰে যিমান সংখ্যক সহস্ৰ সংগ্ৰামী আজি আত্মসমৰ্পণ কৰিছে, আমি তেখেতসকলক পুনৰ সংস্থাপন কৰিবৰ বাবে বিভিন্ন আঁচনি হাতত লৈছো। স্বাৱলম্বন আঁচনি হাতত লোৱা হৈছে। স্বাৱলম্বন আঁচনিৰ যোগেদি আমি প্ৰতিজন আত্মসমৰ্পণকাৰীক মৰ্যাদা সহকাৰে, সন্মান সহকাৰে জীয়াই থকাৰ আজি সুবিধা প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে। আপোনালোকে আগন্তুক দিনত চৰকাৰৰ বহু আঁচনি আছে। আজিৰ তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 20 লাখ কোটি টকা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 20 লাখ কোটি টকা। বহু সুযোগ আছে, আপোনালোকে সঠিক সময়ত ওলাই আহিছে। আৰু এতিয়া আপোনালোকে চৰকাৰৰ বিভিন্ন কাৰ্যসূচীত সামিল হৈ যাওক। অসম চৰকাৰৰ তৰফৰ পৰা এইখিনি সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা, প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ মৎস্য সম্পদা যোজনা, এনেধৰণে হাজাৰ স্কিম আজি ভাৰতবৰ্ষৰ বুকুত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰদান কৰিছে। যি আঁচনিৰ যোগেদি আমি বিভিন্ন কৰ্মক্ষেত্ৰত, কৃষি ক্ষেত্ৰত আমি জিলিকি উঠিব পাৰোঁ, মৎস্য উৎপাদনৰ ক্ষেত্ৰত জিলিকি উঠিব পাৰোঁ, ফল মূলৰ ক্ষেত্ৰত জিলিকি উঠিব পাৰোঁ। ছাগলী হওক, গাহৰি হওক, কণী হওক, গাখীৰ হওক, ফল মূল হওক, বিভিন্ন ধৰণে অসমৰ বুকুত আমি মৰ্যাদা সহকাৰে অধিক উপাৰ্জন কৰিব পাৰোঁ। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনা, প্ৰাইম মিনিষ্টাৰ কৃষি সিঁচাই যোজনা, প্ৰাইম মিনিষ্টাৰ
কিষাণ সন্মান নিধি, এনেধৰণে খেতিয়কৰ কাৰণে মিনিমাম ছাপোৰ্ট প্ৰাইচ, কিষাণ ক্ৰেডিট কাৰ্ড, সইল হেল্থ কাৰ্ড ইত্যাদি ইত্যাদিৰ যোগেদি আজি অসমৰ বা ভাৰতবৰ্ষৰ খেতিয়কসকলক উপাৰ্জনৰ ক্ষেত্ৰত শক্তিশালী কৰাৰ যি সহযোগিতা আগবঢ়াইছে এইটো অত্যন্ত উৎসাহজনক। আৰু সমান্তৰালভাৱে আমি 33,000 কোটি টকা ব্যয় কৰাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ যোগেদি আমি গাঁৱে গাঁৱে ট্ৰেক্টৰ দিয়াৰ কাম আৰম্ভ কৰিছোঁ। বিভিন্ন ধৰণে আজি ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছে। এনেধৰণে যুৱশক্তিয়ে আগন্তুক দিনত ইচ্ছা প্ৰকাশ কৰিলে বিভিন্ন কৰ্মক্ষেত্ৰত সংস্থাপিত হ'ব পাৰিব। গতিকে এতিয়া আৰু আপোনালোকে পাছলৈ চাব নালাগে। আৰু আপোনালোকৰ যিসকল বাকী আছে, এতিয়াও বিভিন্ন ঠাইত তেখেতসকলে আত্মগোপন কৰি আছে, তেখেতসকলক আপোনালোকে অতি শীঘ্ৰে মূল সুঁতিলৈ আনক। আপোনালোকে তেখেতসকলক কওক সেই জীৱনত কোনোদিনে পোহৰ নাহে, সেই জীৱন সম্পূৰ্ণৰূপে অন্ধকাৰচ্ছন্ন জীৱন। গতিকে সেই জীৱন ত্যাগ কৰি এই জীৱনলৈ আহক, য'ত শান্তি, মৰ্যাদা, সন্মান আৰু বন্ধুত্ব, আন্তৰিকতা, ভাতৃত্ববোধ আছে। গতিকে এই কামখিনি আপোনালোকে আগন্তুক দিনত কৰাৰ প্ৰয়াস কৰক। অসম চৰকাৰে সকলো সময়তে আপোনালোকক মৰ্যাদা সহকাৰে জীৱনৰ বাটত উপাৰ্জন কৰাৰ সুযোগ প্ৰদান কৰিব। এই দায়িত্ব আমাৰ। আৰু আজি আপোনালোকে যিখিনি অস্ত্ৰ ইয়াত আৰ্মছ এণ্ড এমুনিশ্যন আজি আপোনালোকে ইয়াত জমা দিলে, আৰু আপোনালোকৰ হাতত যদি তেনেধৰণৰ অবৈধ অস্ত্ৰ কাৰোবাৰ হাতত আছে অতি শীঘ্ৰে জমা দিয়ক। কাৰণ আপোনালোকে এতিয়া শান্তিৰ পথলৈ আপোনালোকে প্ৰত্যাৱৰ্তন কৰিলে। এতিয়া সমাজখনৰ লগত আপোনালোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে আগুৱাই যোৱাৰ আজি আপোনালোকে সংকল্প গ্ৰহণ কৰিলে। গতিকে মই বিশ্বাস ৰাখিছোঁ আজি আমাৰ অসমখন কিমান ধুনীয়া। 3খন বৰাক উপত্যকা জিলা, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, আৰু 3খন পাহাৰীয়া জিলা, পশ্চিম কাৰ্বি আলং, ডিমা হাছাও, কিমান সুন্দৰ জিলা। আৰু ইয়াৰ উপৰিও এই ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু কত জিলা আছে, ধুবুৰী আছে, কোকৰাঝাৰ আছে, চিৰাং আছে, বাক্সা আছে, ওদালগুৰি আছে, নলবাৰী আছে, বৰপেটা আছে, বঙাইগাঁও আছে, গোৱালপাৰা আছে, দক্ষিণ চালমাৰ মানকাছাৰ আছে, এফালে কামৰূপ ৰুৰেল আছে, দৰং আছে, শোণিতপুৰ আছে, বিশ্বনাথ চাৰিআলি আছে, ডিব্ৰুগড় আছে, তিনিচুকীয়া আছে, ধেমাজি আছে, লখিমপুৰ আছে, চৰাইদেউ আছে, শিৱসাগৰ আছে, যোৰহাট আছে, গোলাঘাট আছে, নগাঁও আছে, মৰিগাঁও আছে, কামৰূপ মেট্ৰ' আছে, হোজাই আছে। অসমৰ ৩৬খন সুন্দৰ জিলা। এই জিলাত কিমান সুন্দৰ বাতাবৰণ আৰু কিমান জাতি জনগোষ্ঠী, কৃষ্টি সংস্কৃতিৰ এইখন সুন্দৰ হাৰুৱা পথাৰ। জৈৱ বৈচিত্ৰ্যৰ যিটো বিশাল শক্তি ইয়াত নিহিত হৈ আছে। গতিকে মই ভাবোঁ যে আপোনালোকে সঠিক সিদ্ধান্ত লৈছে, আৰু যিসকল এতিয়া আত্মসমৰ্পণ কৰা নাই মই তেখেতসকলক আহ্বান জনাইছোঁ এই সভাৰ যোগেদি আপোনালোকে আগুৱাই আহক, আৰু এই মূল সুঁতিৰ সৈতে আপোনালোকে মিলি একেলগে আমি সকলোৱে কঠোৰ পৰিশ্ৰমৰ যোগেদি অসমৰ ভৱিষ্যত ভাৰতবৰ্ষৰ বুকুত উজ্জ্বল কৰি তোলোঁ। 5খন শ্ৰেষ্ঠ ভাৰতবৰ্ষৰ ৰাজ্যৰ ভিতৰত অসম অন্যতম হিচাপে যাতে গণ্য হয়, ইয়াৰ বাবে সকলোৱে আমি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অগ্ৰসৰ হওঁ, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। আজি এই অনুষ্ঠানটোৰ কাৰণে মই বিশেষকৈ ডিজিপি কোৱাৰ দৰে আমাৰ IGP হীৰেন নাথ আৰু তেখেতৰ সতীৰ্থসকলে যিখিনি ইয়াত আয়োজনৰ ক্ষেত্ৰত দায়িত্ব ল'লে মই ধন্যবাদ জনাইছোঁ। আৰু today actually I am really happy to have the presence of CRPF and Indian Army. The GOC of 21 Mountain Division, YSM Mr. SP Singh, and the CRPF ADG any zone Mr. Sanjeev Ranjan Uja. Thank you for coming today's event.
Because as Chief Secretary Mr. Jishnu Barua has said that it is the success story of Unified Communist Action. We are to proceed together just to bring peace and tranquility in the state. That is our main task. Taking everybody along. हम सबको साथ लेकर ही अपने भविष्य को निर्माण करना है, सजाना है, और इसलिए हम चाहते हैं कि हम सब मिलजुल के रहें। और प्रधानमंत्री जी ने बार बार हृदय से, भक्ति भावनाओं से ये आग्रह किया है कि सबका साथ, सबका विकास, सबका विश्वास नीति कोई मामूली नीति नहीं है। इस नीति के द्वारा मानव समाज को मजबूत कर सकते हैं, मानव समाज के अंदर सद्भावना जगा सकते हैं, इंसानियत पैदा कर सकते हैं। ये कितना महानुभव का एक परिचय है। तो इसलिए आप सब इस विषय पर जुड़ जाइए। हमारे देश को दुनिया का सर्वश्रेष्ठ परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व पर बनाने होंगे। दुनिया का सर्वश्रेष्ठ राष्ट्र अगर कोई है, ये भारत है। भारत माता की, जोर से बोलिए, भारत माता की। यही है हिंदुस्तान की पहचान, शक्ति, सद्भावना और दृष्टियों का नमूना। तो मैं এইখিনি কথাকে কৈ সকলোকে পুনৰবাৰ আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছো। আপোনালোক সকলোৱে আগন্তুক দিনত সুস্থ হৈ থাকক, নিৰোগী হৈ থাকক আৰু সমাজখন সমন্বয়ৰ দ্বাৰা শক্তিশালী কৰক। এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় অসম, জয় হিন্দ। ধন্যবাদ মাননীয় মুখ্যমন্ত্রী মহোদয়। অসমৰ শান্তি সমৃদ্ধি বৰ্তাই ৰখাৰ স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে তাৰ বাবে অসমৰ জনসাধাৰণ সদায় কৃতজ্ঞ হৈ ৰব।